হেল্ল' ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ পুনৰ মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ কলিতাৰ ভাল খবৰটো আপোনালোকে পালেনে? এইমাত্ৰ আহিল কুমাৰ ভৱেশ কলিতাৰ এটি অতি ডাঙৰ ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ কলিতা পিতৃ হ'ল। পিছে তেওঁ কন্যা সন্তানৰ পিতৃ হ'ল নে পুত্ৰ সন্তানৰ পিতৃ হ'ল হয়তো আপোনালোকৰো জানিবলৈ মন গৈছে, নহয়নে? তেওঁ এটি পুত্ৰ সন্তানৰ পিতৃ হয়। যোৱাকালি গণেশ চতুৰ্থীৰ দিনা কুমাৰ ভৱেশ কলিতাৰ বাবে বিশেষ দিন, কিয়নো তেখেতৰ গুৱাহাটীত নেমকেয়াৰ হস্পিটেলত কুমাৰ ভৱেশ কলিতা আৰু তেখেতৰ পত্নী হীৰামণি কলিতাৰ কোলাত দ্বিতীয় সন্তানৰ আগমন ঘটিছে। তেওঁলোক দুয়োজন এটি পুত্ৰ সন্তানৰ পিতৃ মাতৃ হয়। সঁচাকৈ খবৰটো পাই খুবেই ভাল লাগিল, নহয়নে? আমাৰ চেনেলৰ তৰফৰ পৰা কণমানিটোলৈ বহুত হিয়া ভৰা মৰম যাচিলোঁ আৰু সুস্বাস্থ্য কামনা কৰিলোঁ। লগতে কুমাৰ ভৱেশ কলিতা আৰু তেখেতৰ পত্নীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আমাৰ চেনেলৰ তৰফৰ পৰা। কণমানিটোক ভগৱানে সদায় ভালে কুশলে ৰাখক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।